মূৰ ঘূৰোৱা এই বেমাৰত আপোনাৰ ৰোগী এনেকুৱা লাগে যে আপোনাৰ চাৰিওফালে আপোনাৰ বস্তুবোৰ ঘূৰি ফুৰিছে বা গাটো নিজৰ দলং পলং কৰিছে মূৰ ঘূৰাৰ ফলত আপোনাৰ কিছুমান বেমাৰ আপোনাৰ আগতীয়াকৈ লক্ষণ দেখুৱায় কেতিয়াবা আপোনাৰ বমি বমি ভাৱ হয় উগাৰ আহে আপোনাৰ বহাৰ পৰা উঠোতে বা চাপৰিলে বা ওপৰলৈ আপুনি চালে মূৰ ঘূৰাই আকৌ লগতে আকৌ কেতিয়াবা আকৌ আপোনাৰ মূৰ ঘূৰণিৰ লগত আপোনাৰ কেতিয়াবা পেটৰ বিষ থাকে বা পেটৰ যিকোনো ৰোগ থাকে মূৰ ঘূৰাৰ ফলত কিছুমান মানুহৰ মূৰত তেজ কমে বা গাত অবস লাগে শুবৰ সময়ত আপোনাৰ কেতিয়াবা মূৰ ঘূৰাই চকু কেতিয়াবা জ্বলা পোৰা কৰি থাকিলে বা চকু ৰঙা পৰি থাকিলেও আপোনাৰ মূৰ ঘূৰাই যাত্ৰা কৰিলেও আপোনাৰ মূৰ ঘূৰাই মানসিক পৰিশ্ৰম কৰিলেও আপোনাৰ মূৰ ঘূৰাই মাদক দ্ৰব্য সেৱন কৰিলেও মূৰ ঘূৰাই বেছিকৈ যদি প্ৰস্ৰাৱ কৰে তেতিয়াও মূৰ ঘূৰাই শৰীৰত যদি কেতিয়াবা কোনোবা কিবা আপোনাৰ ছালৰ বেমাৰ হয় বা বহুত দিনৰ পৰা হৈ আছে তেনেস্থলত আপুনি যদি বহে বা বহি থকা অৱস্থাটো আপোনাৰ মূৰ ঘূৰাই খোজ কাঢ়িলে কেতিয়াবা মূৰ ঘূৰাই দৃষ্টি অস্পষ্ট হৈ আপোনাৰ মূৰ ঘূৰাই এনেবোৰ লক্ষণ যদি মূৰ ঘূৰাওঁতে দেখে বা তেতিয়াহ'লে আপুনি হেম্পেথিক মেডিচাইন এই তিনিটা মেডিচাইন আপুনি ব্যৱহাৰ কৰিব পাৰে 1 নম্বৰ মেডিচাইন হৈছে আপোনাৰ এচিড ফছ 2 নম্বৰ হৈছে আপোনাৰ ফছফৰাছ 3 নম্বৰ হৈছে একনাইটিনেপ এই মেডিচাইন কেইটা আপুনি 3 টাইম ল'ব আৰু ৰাতিপুৱা ল'ব দুপৰীয়া ল'ব আৰু ৰাতি ল'ব গ্ল'বলছন মিক্স কৰি পেলাই খাব পাৰে বা আপুনি লিকুইড হিচাপে খাব পাৰে এই মেডিচিন কেইটা আপোনাৰ খুব কম পটেন্সি ব্যৱহাৰ কৰিব আৰু এই মেডিচিন কেইটা ব্যৱহাৰ কৰিলে অন্ততঃ 3 মাহ সময় আপুনি এই মেডিচিন কেইটা ব্যৱহাৰ কৰিব লাগিব আৰু এনেবোৰ লক্ষণ থাকিলে আপোনাৰ এই মেডিচিন কেইটাৰ সহায়ত খুব সোনকালে ভাল হ'ব আৰু এই মেডিচিন কেইটা সকলো হোমিওপেথিক মেডিচিনৰ ফাৰ্মাচীত আপুনি পাই যাব ধন্যবাদ